নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজি দৈনিক ৰাশিফল শিক্ষণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MD ৰাশিফল। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব, যাতে যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যনৰ দ্বাৰা চাব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগ। আজি কাতি মাহৰ 14 তাৰিখ শনিবাৰ আৰু 1 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:35:21 আৰু সূৰ্য অস্ত যাব আবেলি 4:39:19। শুক্লা একাদশী তিথি, শতভিষা নক্ষত্ৰ, ধ্ৰুৱ যোগ, বনিষ্কৰণ। আজি জন্মত হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ হ'ব, ৰাক্ষসগণ, মনুষ্যৰষ্টি, অগ্নিযোগ পাব আৰু ছোৱালী আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগাযোগ, মৰণত একপদ্য। আজি যাত্ৰা শুভকৰ্ম দীক্ষা। আজি উৰহী আৰু পুঁই শাক খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশি ভাগ্য ফলাফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো কেনেকুৱা যাব জানো আহক। মেঘ ৰাশিৰ বাবে প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে মেঘ ৰাশিৰ জাতক-জাতিসকলৰ আজি স্বাস্থ্য মধ্যমীয়া থাকিব। মাজে মধ্যে হয়তো সৰু সুৰা মূৰৰ বিষ বা পেটৰ সমস্যা দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব, মানে আপোনাৰ হাতলৈ ধন আহিব, ইনকাম বৃদ্ধি হোৱাৰ যোগ আছে। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত মাংগলিক কাৰ্য হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত সতৰ্কতা থকা উচিত হ'ব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত মানে স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে মৰমৰ কথা বতৰাৰে সেই ভুল বুজাবুজি আঁতৰ কৰিবলৈ চেষ্টা কৰিব। আজি শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। আজিৰ প্ৰতিকাৰ হৈছে আপোনাৰ ভালপোৱা মানুহজনক কিবা বগা বস্তু উপহাৰ দিলে আৰু তাৰ প্ৰেমৰ জীৱনক সুন্দৰ কৰিবলৈ তুলিব পাৰিব। গতিকে আপোনাৰ জীৱনসংগীক বগা বস্তু বা ষ্টিলৰ বস্তু উপহাৰ হিচাপে দি দিয়ক, আপোনাৰ শুভ ফল লাভ কৰিব প্ৰেম জীৱনত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক বৃষ ৰাশিৰ বাবে। বৃষ ৰাশিৰ বাবে আজিৰ শুভ সংখ্যা হ'ব 7 আৰু শুভ ৰং হ'ব ক্ৰীম আৰু বগা। আৰু আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে, গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত মাংগলিক কাৰ্য হ'ব পাৰে, লগতে অতিথিৰ আগমন হ'ব পাৰে আপোনাৰ গৃহত। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে মধুৰ ব্যৱহাৰে আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল কৰিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব, যদিও অকণমান সৰু সুৰা ভুল ভ্ৰান্তি হ'ব পাৰে, গতিকে সতৰ্ক থাকিব। তথাপি আপোনাৰ বিশেষকৈ ভাল ফলাফলেই লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ আপোনাৰ আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে আপুনি চোতালত জুই ধৰি আপুনি নিগেটিভিটি দূৰ কৰিব পাৰে, গতিকে তাৰ ওচৰত আপুনি অকণমান দুটামান বেহৰ দি এইবিলাক আপোনাৰ নিগেটিভ এনাৰ্জিখিনি কাটিব পাৰে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে, তথাপিতো আপোনাৰ খৰচৰ পৰিমাণো বৃদ্ধি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সমাধান কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত দুয়োৰে মাজত মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি ভাল ফলাফল লাভ কৰিব।
কৰ্মক্ষেত্ৰত যি কাম কৰিব, যি কামত মন লগাব তাতে সফলতা হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সেইটো মীমাংসা কৰিবলৈ চেষ্টা কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। প্ৰতিকাৰ: ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে সেইটো আপোনাৰ প্ৰেম জীৱনৰ বাবে খুব সহায়ক হ'ব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক মজবুত আৰু সুন্দৰ হৈ তুলিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। সকলো ৰাশিফল জানিব পাৰিব। আপোনাৰ আজি স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম সংক্ৰান্ত বিষয়, কৰ্মক্ষেত্ৰ, বিবাহিত জীৱনৰ আজি কেনেকুৱা থাকিব সেই পৰিস্থিতি জানো আহক। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। কৰ্কট ৰাশিৰ জাতক-জাতিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, মানে সুস্থ হৈ থাকিব। আজি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আজি আপোনাৰ টকা হিচাপ মিলাব নোৱাৰিব। আৰ্থিক সমস্যাই দেখা দিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ভাল, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আনন্দময় পৰিৱেশ থাকিব গৃহত। আৰু প্ৰেম সংক্ৰান্ত বিষয়ত মধ্যমীয়া থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মধ্যমীয়া ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত অকণমান বাধা বিঘিনি আহিব পাৰে। আপোনাৰ কাম কাজবিলাক আধৰুৱা হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত বাধা বিঘিনি যাতে নাহে তাৰ প্ৰতি আপুনি সচেতন থাকিব লাগিব। দাম্পত্য জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। প্ৰতিকাৰ: যদি আপুনি কাৰো লগত কথা পাতিবলৈ পচন্দ নকৰে তেতিয়াহ'লে আপুনি কিন্তু মানসিক টেনশ্যনত ভুগিব পাৰে। গতিকে এই টেনশ্যন আঁতৰাবৰ কাৰণে আপুনি কপালত বগা চন্দনৰ ফট এটা লগাওক। আপুনি টেনশ্যনৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। সিংহ ৰাশিৰ বাবে আজিৰ ৰাশিফলত আপোনালোকে জানিব পাৰিব স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম সংক্ৰান্ত বিষয়ে, কৰ্মক্ষেত্ৰ, দাম্পত্য জীৱনত আজিৰ দিনটো কেনে যাব সেই বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগেৰে চাওক। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গেছ, এচিডিটি বা কাহ চৰ্দিৰ সমস্যাত ভুগিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যথেষ্ট পৰিমাণে আপোনাৰ হাতত আজি টকা পইচা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে। মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত লাভ কৰিব যদিও কিছু মাজে মধ্যে হয়তো কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। বাধা বিঘিনি আহিব পাৰে আপোনাৰ কৰ্মক্ষেত্ৰত। গতিকে আপুনি সতৰ্ক থাকিব লাগিব। ভুল হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ: আজিৰ দিনটো আপোনাৰ পৰিয়ালৰ সুখ সমৃদ্ধিৰ বৃদ্ধিৰ বাবে আপুনি ধৰ্মীয় স্থানত বিশুদ্ধ ঘি বা আৰু কৰ্পূৰ দান কৰিলে আপোনাৰ পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। আজি ৰাশিফলত আপোনালোকে জানিব পাৰিব স্বাস্থ্য, ধন, পৰিয়াল, কৰ্মক্ষেত্ৰ, প্ৰেম, দাম্পত্য জীৱনৰ আজিৰ দিনটো কেনেকুৱা যাব। গতিকে আপোনাৰ শুভ সংখ্যা, শুভ প্ৰতিকাৰ, শুভ ৰং আদিৰ বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগেৰে চাওক। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। কন্যা ৰাশিৰ বাবে আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি প্ৰায়ে যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে তাৰ প্ৰতি আপুনি যত্ন ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি শুভ। আজি আপোনাৰ যি কামত মন লগাব সেই কামতে সফলতা লাভ কৰিব। লগতে নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বছ বা ওপৰৱালাৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফলাফল লাভ কৰিব। আজিৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। প্ৰতিকাৰ: শান্ত মনে আপুনি এঠাইত বহি
28 বাৰ ওম এই মন্ত্ৰটি আপুনি জপ কৰা। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি আৰু আনন্দ লাভ কৰিব। মন্ত্ৰটো সৰু, খালি ওম ওম এনেকৈ ক'লেই হ'ল। 28 বাৰ ক'ব, শান্ত মনে বহি কৈ দিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জনোৱা হওক। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনালোকৰ শুভ সংখ্যা, শুভ ৰং আৰু আপোনাৰ স্বাস্থ্য, ধন, মানে টকা পইচা, পৰিয়াল, ঘৰ গৃহস্থী, প্ৰেম সম্পৰ্ক, কৰ্মক্ষেত্ৰ আৰু আপোনাৰ দাম্পত্য জীৱনত আজিৰ দিনটো কেনেকৈ থাকিব সেই বিষয়ে জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ দিনটো আৰম্ভণিৰ পৰা আপুনি কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব আৰু পানীৰ পৰিমাণটো বঢ়াই দিব। টকা পইচাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব প্ৰায়ে সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। লগতে আনন্দময় পৰিৱেশ এটা থাকিব আপোনাৰ গৃহত। প্ৰেমত শুভ, মানে প্ৰেমিক প্ৰেমিকাৰ মাজত মৰম ভাল পোৱা বাঢ়িব, অটুট থাকিব। আৰু কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। প্ৰায় কামটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। মিলা প্ৰীতি বাঢ়িব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ আপোনাৰ ভাল স্বাস্থ্যৰ অধিকাৰী হোৱাৰ বাবে, আপুনি স্বাস্থ্যটো সুস্থ কৰি ৰাখিবৰ বাবে বগা ৰঙৰ মিষ্টি দান কৰক আৰু নিজেও সেই মিষ্টি খাওক। ইয়াৰ ফলত আপোনাৰ কি হ'ব, আপোনাৰ স্বাস্থ্যৰ প্ৰতি অকণমান সুস্থ অনুভৱ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ ভাগ্যফল জনোৱা হওক। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনালোকৰ শুভ সংখ্যা, শুভ ৰং, স্বাস্থ্য, কৰ্মক্ষেত্ৰ, প্ৰেম, দাম্পত্য জীৱনত আজিৰ দিনটো কেনে থাকিব সেই বিষয়ে জানিব পাৰিব। লগতে প্ৰতিকাৰ লাভ কৰিব। আজি প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব। লগতে সুন্দৰ হৈ থাকিব পাৰিব। শক্তিশালী অনুভৱ কৰিব আজি শৰীৰৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰতো হ'ব। আজি আপোনাৰ হাতলৈ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে আৰু আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব প্ৰায় সেই টকাখিনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে, মানে 20% কম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, মানে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আপোনাৰ গৃহত আজি আনন্দময় পৰিৱেশ দেখা যাব। গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব যদিও দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত মধ্যম ফল লাভ কৰাৰ উপৰিও তথাপিতো আপোনাৰ কৰ্মক্ষেত্ৰত সাৱধান থকা উচিত হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। দাম্পত্য জীৱনত দুয়োৰে মাজত কিছু মাজে মধ্যে হয়তো তৰ্ক বিতৰ্ক সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান থাকিব লাগিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। প্ৰতিকাৰ আপোনাৰ প্ৰেম জীৱনত আপোনাৰ ভাল কৰাৰ বাবে তুলসীৰ গুৰিত আপুনি চাকি জ্বলাওক। তাৰ ফলত আপোনাৰ প্ৰেম জীৱনত লগতে দাম্পত্য জীৱনত সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জনোৱা হওক। আজিৰ দিনটো আপোনালোকৰ প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অযথা খৰচ হ'ব পাৰে, খৰচৰ পৰিমাণ বাঢ়িব পাৰে। গতিকে আপোনাৰ আজি আৰ্থিক সমস্যাই দেখা দিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান থাকিব লাগিব। প্ৰেম সংক্ৰান্ত বিষয়ত আজি ভাল হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত কিছু বাধা বিঘিনি দেখা দিব পাৰে। গতিকে কামৰ ক্ষেত্ৰত আপুনি দিনটো আৰম্ভণিৰ পৰাই সতৰ্ক থকা প্ৰয়োজন। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মৰম ভাল পোৱা বাঢ়িব। দুয়োৰে মাজত সমন্বয় বজাই থাকিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। প্ৰতিকাৰ আজি মা সৰস্বতীৰ আৰাধনা কৰিলে আপোনাৰ যি খং আছে, খঙৰ ওপৰত নিয়ন্ত্ৰণ থাকিব। গতিকে আজি অযথা খং এৰাই চলক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।
এতিয়া আহিছোঁ মকৰ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আৰম্ভণিৰ পৰাই আপোনাৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, কিবা নহয় কিবা এটা বিষ অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি পাব, টকাৰ নাটনি দেখা দিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান থাকিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰতো আজি আপুনি সাৱধান থাকিব লাগিব, দিনটো আৰম্ভণি কৰি নহ'লে কৰ্মক্ষেত্ৰত ভুল হোৱা দেখা যায়। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সম্পৰ্কটো মজবুত কৰিবলৈ চেষ্টা কৰিব লাগিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। আপুনি বগা নাইবা গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে ভাল ফলাফল লাভ কৰিব। আৰু ৰূপ নাইবা আপুনি মাকৰ পৰা চাউল নাইবা ৰূপৰ টুকুৰা এটা যিকোনো ৰূপ হওক বা চাউল হওক আপুনি মাকৰ পৰা আনি যদি নিজৰ লগত ৰাখে তেতিয়াহ'লে আপোনাৰ আৰ্থিক উন্নতিত সহায়ক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। আজিৰ দিনটোত আপোনালোকৰ প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া থাকিব স্বাস্থ্য। দিনটো মধ্যভাগৰ পিছত হয়তো আপোনাৰ কিছু স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ যোগ আছে। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত ভাল। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে পৰিয়ালত আনন্দময় পৰিৱেশ এটা থাকিব। প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল পাব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল ভ্ৰান্তি হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত কিছু বাধা বিঘিনি দেখা দিব পাৰে, গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিয়া প্ৰয়োজন। আজি শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। প্ৰতিকাৰ আপুনি প্ৰবলভাৱে সক্ৰিয় হৈ থাকিবৰ কাৰণে আপুনি গুড় মিঠে বুলি কওঁ আমি, গুড় আৰু মচুৰ দালি খাওক। আপোনাৰ যি একশ্যন ক্ষমতাটো বাঢ়ি যাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 1 নৱেম্বৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ভাগ্যফল জানো আহক। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব যদিও মাজে মধ্যে হয়তো স্বাস্থ্যজনিত সমস্যাত কিছু ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। যিখিনি টকাৰ প্ৰয়োজন হ'ব প্ৰায় সেই টকাখিনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। উদাহৰণস্বৰূপে আপোনাৰ যদি 500 টকাৰ দৰকাৰ হয় আপুনি 400 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব, 100 টকা নহ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক পৰিৱেশ থাকিব। আজি আনন্দময় পৰিৱেশ দেখা যায়। প্ৰেমত শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। সম্পৰ্ক মজবুত থাকিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত কিছু সাৱধান থাকিব লাগিব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। লগতে কৰ্মক্ষেত্ৰত কিছু বাধা বিঘিনিয়ে আপোনাক বাধা দিব পাৰে কৰ্মক্ষেত্ৰত। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। প্ৰতিকাৰ আপোনাৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে আপুনি বগা ফুল আৰু কিছু এটা টকা কইন টকা, কাঁচা টকা এটা যদি আপুনি বৈ থকা পানীত বোৱাই দিয়ে তাৰ ফলত আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।